যিখিনি শ্লোগান কালি তাত দিছিলে সেই একেখিনি শ্লোগান আপোনালোকে বাংলাদেশত যেটো ঘটনা হৈছিল বাংলাদেশত যিবিলাক শ্লোগান ইউজ কৰিছিল সেম শ্লোগান যোৱাকালি সোণাপুৰত ইউজ কৰিছে ৰেলগাড়ীও ৰখাই দিছে আপ এণ্ড ডাউন কৰিব দিয়া নাই ৰেলগাড়ী ৰখাইছে আৰু আপোনালোকে দেখিছে যে সৰু বাচ্চাৰ পৰা বয়সস্থলৈকে সবৰ হাততে লাঠি দা সবৰ হাততে আছিল আৰু কালি যদি পুলিচ তাতে লগে লগে ৰিইনফোর্সমেন্ট নহলহেতেন বা গুলি নহলহেতেন হয়তো বহুত ডাঙৰ ঘটনা এটা ঘটি গলহেতেন অসমৰ হিষ্ট্ৰীত নোহোৱা ঘটনা এটা ঘটি গলহেতেন জেহাদী বুলি শব্দটো মই ক'ব খোজা নাই কাৰণ আকৌ তাৰ ওপৰত আলোচনা চক্ৰ আৰম্ভ হ'ব কিন্তু ডেফিনেটলি দাও লাঠি এইবিলাকক এতিয়া কি ক'ব আপোনালোকে ডেফিনেশ্যনটো ঠিক কৰি লওক স্যার রাকিবুল হুসেনে সংবাদ মেল পাতি আপোনাৰ কৈছে যে ট্ৰেডিং কেলেংকাৰী তলপেলাবৰ বাবে সোণাপুৰ